আজি আমি বাহিৰত জুই জ্বলাই আছোঁ আৰু বাহিৰত জুই জ্বলাই আছোঁ। তাৰপিছত এইফালে মাংস বনাই আছোঁ বাহিৰতে, সৰু গেছ আনি লৈছোঁ, হাঁহ মাংস বনাইছোঁ। আজি ষ্টাইলটো অলপ বেলেগ দেই, হাঁহ মাংস বনোৱা ষ্টাইলটো দেখাম ৰ'ব। বেয়া ধুৱাইছে দেই। ঠাণ্ডা দিনত বাহিৰত জুই ফুৰা আমেজ বহুত বেলেগ। আৰু আমি এতিয়া বহি আছোঁ এইফালে বাহিৰত, এইফালে জুই আৰু এইফালে বাহিৰত চিলিণ্ডাৰ, এইফালে মাংস ড্ৰাই ফ্ৰাই, হাঁহৰ মাংস দিব হৈ গ'ল। আহোঁ দি দিম। আমি আজি হাঁহৰ মাংস ড্ৰাই ফ্ৰাই বনাইছোঁ, এটা বেলেগ ষ্টাইল। পিঁয়াজ চিয়াজ নহৰু আদা গোটেইখিনি দি লৈছোঁ, পিঁয়াজটো আধা কেঁচা, তাৰপিছত হাঁহৰ মাংস। ইমান ধুৱাইছে ঐ জুই কোৱাই। সেইফালে জুই জুই জ্বলি আছে, আমি বহি আছিলোঁ বাহিৰতে। মাংস পূৰা খাই দিলোঁ বাৰু, অলৰেডি হৈ গ'ল, সেইটো দেখুওৱা নহ'লে। আৰু এতিয়া এয়া মাংস, পোৱালি চিলিণ্ডাৰত মাংস বনোৱা মজাটোৱে বেলেগ আজি। অলপ জুইৰ গোন্ধটো ওলাব আৰু, জুইৰ ওচৰতে লৈছোঁ দেই চিলিণ্ডাৰটো। আৰু এইফালে এটা জুইৰ ওচৰত দেই, এইফালে টিকলি আৰু এইফালে বাঁহ গছৰ তলত খানাটো আজি আমাৰ। ভালেই হৈছে, গোটেই পেকেট দি দে। ধোঁৱাই আছে একেবাৰে। আৰু মাঘ বিহু যিহেতু কালিলৈ, বহুত ঠাণ্ডা হৈছে, সেইকাৰণে আমি বাহিৰত জুইও ফুৱাই আছোঁ আৰু ইয়াতে মাংস বনাই আছোঁ। বাঁহ গছৰ তলত ইফালে ঠাণ্ডা বতাহ আৰু এইফালে জুইকুৰা জ্বলি আছে কাৰণে অকণমান গৰম, নহ'লেতো আজি বহুত ঠাণ্ডা, থাকিবই নোৱাৰি। আৰু জুইকুৰা আছে কাৰণে অকণমান বাহিৰত বহিব পাৰিছোঁ আৰু।